কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দলীয় অন্তঃকণ্ডল আৰু বিসম্বাদত জৰ্জৰিত কংগ্ৰেছ তাতে আজি ৰাজীৱ ভৱন তলা লগোৱা আপুনি প্ৰাৰ্থী আমি নমস্কাৰ দৰ্শকসকল আজি লৈ আহিছোঁ অন্য এটা বিষয় যোৱাকালি অজ্ঞাত উৎসৰ পৰা মোলৈ দুটা ফোন আহিছিলে তেওঁলোকে ফোন কৰি মোক কৈছে দম দিয়া নাই বা বেয়াকৈ কোৱা নাই খুব বিনম্ৰভাৱে কৈছে যে মই হেনো শাসক পক্ষক সমৰ্থন জনাই শাসক পক্ষক প্ৰশংসা কৰি থাকোঁ আৰু বিৰোধী দলক গৰিহণা দি থাকোঁ বিৰোধী দলৰ সমালোচনা কৰি থাকোঁ শাসক পক্ষকহে সমালোচনা কৰিব লাগে তেওঁলোকে কিমান বেয়া কামবিলাক কৰি আছে আপুনি বিৰোধী দলকহে সমালোচনা কিয় কৰি থাকে এতিয়া কথাটো হ'ল শাসক পক্ষক সমালোচনা কৰিবই লাগিব বা বিৰোধী দলক অনুপ্ৰেৰণা যোগাবই লাগিব এনেধৰণৰ ধাৰণাৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই এনে ধাৰণাক মই বিশ্বাস নকৰোঁ শাসক পক্ষও যদি কিবা ভাল কাম কৰিছে সেই ভাল কামৰ প্ৰশংসা হোৱাটো মই বিচাৰোঁ যাতে দ্বিতীয় এটা ভাল কাম কৰিবলৈ কমচে কম তেওঁলোকে অনুপ্ৰেৰণা পায় আৰু বেয়া কামবোৰ যদি কৰিছে তেনেহ'লে সেইবোৰৰো ক্ষুৰধাৰ সমালোচনা হোৱাটো বিচাৰোঁ আনহাতে বিৰোধী হ'ল বুলিয়ে তেওঁলোকক যি টি কথাত আমি সমৰ্থন জনাই যাম তেওঁলোকৰ বেয়াবোৰ অন্ধভাৱে আমি নেদেখিমেই সেইটোতো কথা হ'ব নোৱাৰে উদাহৰণস্বৰূপে মই যিবিলাক বাতৰি সংগ্ৰহ কৰোঁ বা যিবিলাক খবৰ সংগ্ৰহ কৰোঁ সেইবোৰ টিভি চেনেল নহয়তো পৰ্টেল নহয়তো সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰোঁ মোৰতো নিজা কোনো উৎস নাই বা টীম নাই বা সাংবাদিক নাই গতিকে আপোনালোকে যদি বাধা দিব লাগে তেনেহ'লে তেওঁলোকক প্ৰথমতে বাধা দিব লাগিব মোৰ দৰে সৰু ইউটিউবাৰ এটাক ফোন কৰি আপোনালোকে তেনে এটা কাম কৰিব নোৱাৰে অন্যহাতে আনক বাধা দিবলৈ বাতৰি সম্প্ৰচাৰত বাধা দিবলৈ যোৱাৰ পৰিৱৰ্তে আপোনালোকে নিজক ঠিক কৰাৰ প্ৰচেষ্টা কৰিব লাগিব কিমানক আপোনালোকে বন্ধ কৰিব এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ আগতে লুকাব পৰা হৈছিলে আজিকালি লুকাব নোৱাৰে আপোনালোকে মোক বন্ধ কৰিব কাৰোবাক বন্ধ কৰিব কাৰোবাক ৰিকুৱেষ্ট কৰিব কাৰোবাক দম দিব কাৰোবাক অভিযোগ দিব কিন্তু চেনেলবিলাকে কি প্ৰচাৰ কৰি আছে আহক নমুনা এটা চাওঁ কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত একাংশ লোকে এতিয়া মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে নিশাৰ ভাগতে ওলাই আহিছে শ মুছলমান লোক আৰু টিকট প্ৰদানৰ ক্ষেত্ৰত ধনৰ বিনিময় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোক দেখিলে আপোনালোকে আনহাতে প্ৰতিদিন টাইম চেনেলটোক বহুতেই ভাবে আপোনালোকেও ভাবে যে আপোনালোকৰ ফৰে কথা কৈ থাকে সততে শাসক পক্ষক সমালোচনা কৰি থাকে তেওঁবিলাকৰ আজি ৰাতিপুৱা সম্প্ৰচাৰ হোৱা এই নিউজটো চাওক দলীয় অন্তঃকণ্ডল আৰু বিসম্বাদত জৰ্জৰিত কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও প্ৰদেশ কংগ্ৰেছত অব্যাহত সংঘাত ধুবুৰী আৰু গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতিৰ ক্ষমতা কৰ্তন ৰাজ্যিক নেতৃত্বৰ ধুবুৰীত সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব অৰ্পণ নৃপেন্দ্ৰ ঠাকুৰীয়াক গোৱালপাৰাত প্ৰাৰ্থী বাছনিৰ কৰ্তৃত্ব দিয়া হৈছে মেহদি আলম বৰা দেখিলেনে এই কথাখিনিক যদি আপোনালোকে বেয়া পায় সেইটো জানো ভাল কথা হ'ব আন এটা বাতৰি চাওক আজি আমাৰ ৰাজীৱ ভৱন গোৱালপাৰা জিলা কাৰ্যালয়ত দেখা পাইছোঁ আমি এটা বিৰাট লাজৰ কথা আজি এই দিনতে আমি 11 তাৰিখ নমিনেশ্যন দিব লগা আছে তাতে আজি ৰাজীৱ ভৱন তলা লগোৱা আপুনি প্ৰাৰ্থী আমি প্ৰাৰ্থী হয় আমি আমলাতুলি জিপিৰ কাউন্সিলৰৰ আমি কেণ্ডিডেটৰ প্ৰাৰ্থী হয় আৰু আমাৰ প্ৰাৰ্থীসকল আহিছে কিন্তু এই অৱস্থাত আজি কাৰ লগত আলোচনা কৰিম আমি কাক ফোন কলত পাম বিচাৰি পোৱা টান হৈছে সভাপতি ক'ত গৈছে সভাপতিও নাই সভাপতি পলায়ন পলাইছে এতিয়া পলাই পত্ৰ দিন নিদিলে আমি ৰাজীৱ ভৱন বহি থাকিলে হয় মোবাইল চুইচ অফ নেকি মোবাইলৰ চুইচ অফ নিশ্চয় আমি গম পাম বাৰান্দাতে বহি আছে আপোনালোকে আমি বাৰান্দাতে আছোঁ গতিকে মই বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে নিজক ঠিক কৰিবলৈ চাওক চৰম অনুশাসনহীনতা চৰম বিশৃংখলতা পঞ্চায়ত নিৰ্বাচন সমাগত এইহেন গুৰুত্বপূৰ্ণ সময়খিনিত আপোনালোকৰ নেতৃত্ব গৈ আহমেদাবাদত ব্যস্ত হৈ আছে গুজৰাটত নিৰ্বাচন হ'ব 26-27ত তাৰে কাৰণে ব্যস্ত হৈ আছে গৈ য'ত যি কৰিব লাগে যেতিয়া যি কৰিব লাগে আপোনালোকে নকৰে তাৰ দোষটো আপোনালোকে মোৰ দৰে ইউটিউবাৰক দিব এই চেনেলবিলাকক দিব সেইটোতো আপোনালোকৰ শুদ্ধ হোৱাৰ পথ নহয় আপোনালোকে নিজক শুদ্ধ কৰিবলৈ হ'লে বিশ্লেষণ কৰক আত্মবিশ্লেষণ কৰক আপোনালোকৰ বিপৰীত ছবি এখন দেখা যায় শাসক পক্ষৰ আহকচোন শাসক পক্ষই কেনেধৰণেৰে আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে আমি অকণমান আপোনালোকৰ বাবে কেৱল আপোনালোকৰ বাবে মই আভাস দিব খুজিছোঁ তুলনামূলক আভাস এটা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ইলেকশ্যন কমিটি আছে ভাৰতীয় জনতা পাৰ্টিৰ টিকেট দিয়া ক্ষেত্ৰত যি সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতি এই ইলেকশ্যন কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অলপ আলোচনা হোৱা মৰ্মে আৰু সকলো নিৰ্বাচনী সমিতিৰ সকলো জ্যেষ্ঠ সদস্যৰ লগত হোৱা আলোচনা মৰ্মে আমাৰ যি 39খন সাংগঠনিক জিলা আছে আৰু এই 39খন সাংগঠনিক জিলাৰ ভিতৰত মই এডমিনিষ্ট্ৰেটিভ বুলি কোৱা নাই 31খন সাংগঠনিক জিলাৰ অন্তৰ্গত প্ৰায় 397টা জিলা পৰিষদ 397 জিলা পৰিষদৰ ক্ষেত্ৰত মাননীয় আমাৰ যোৱাকালি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কিছু সংখ্যকৰ ক্ষেত্ৰত য'ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নহৈছিল মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ ওপৰত যোৱাকালি সভাই এই কৰ্তৃত্ব তেখেতক প্ৰদান কৰিছিল গতিকে যোৱাকালি হোৱা নিৰ্বাচনী সমিতিৰ গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আজি 397টা সমষ্টিৰ ভিতৰত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে 318 কেণ্ডিডেটৰ নাম আজি ঘোষণা কৰিছে আমাৰ পৰৱৰ্তী আপোনালোকে ইতিমধ্যে জানে যে আমাৰ আৰম্ভণিতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে আমাৰ যি ৰামধেনু সদৃশ মিত্ৰতা NDAৰ বেনাৰত এই নিৰ্বাচন খেলা হ'ব মাননীয় পল্লৱলোচন দাস ডাঙৰীয়াই এই ক্ষেত্ৰত বিস্তৃত বিৱৰণ দাঙি ধৰিব গতিকে আমি আউট অফ 397 সাউথ কামৰূপ বা কেইখনমান জিলা কেইটামান বিশেষ জিলা পৰিষদৰ কিছু কাৰিকৰী অসুবিধাৰ বাবে পেণ্ডিং ৰখা হৈছে আজি সদ্যহতে আমি 318টা জিলা পৰিষদৰ নাম আমি ঘোষণা কৰিম NDA হিচাপে ইতিমধ্যে অসম গণ পৰিষদ ৰাভা হাছং স্বায়ত্তশাসিত যৌথ সংগ্ৰাম সমিতি তথা গণশক্তিকে ধৰি পেলাই বিভিন্নৰ লগত আলোচনা হোৱা মৰ্মে মই পুনৰাই কৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো ষ্ট্ৰেংথ আৰু যিটো NDAৰ বেনাৰত আমি এই নিৰ্বাচন খেলি গতিকে আপোনালোকে দেখিলে তেওঁলোকে কেনেধৰণৰ সুসংবদ্ধভাৱে কেনেধৰণে মিলা প্ৰীতিৰে আগবাঢ়িছে ৰাভা হাছং সাহিত্য পৰিষদৰ যৌথ মঞ্চকো তেওঁলোকে কেনেধৰণে আপোন কৰি লৈছে বিজেপিৰ চিম্বলত খেলিব তেওঁলোকে নিৰ্বাচন গতিকে এই অনুশাসন এই শৃংখলাবদ্ধতাক আমি প্ৰশংসা নকৰি আপোনালোকৰ সেই তলা ওলমা বা টিকট কেন্দ্ৰিক হাহাকাৰ এইবিলাকক আমি সমৰ্থন কৰিব পাৰোঁ নেকি গতিকে উত্তৰটো আপোনালোকৰ নিজৰ হাততে আছে মাত্ৰ অকণমান আপোনালোকে গমি চাবলৈ যত্ন কৰক ঠিক আছে ময়ো যদি ক'ৰবাত কেনেবাকৈ আপোনালোকে কোৱাৰ ধৰণে বেছিকৈ প্ৰশংসা কৰিবলৈ গৈছোঁ শাসকীয় দলক তেনেহ'লে মই নিশ্চয় সচেতন হ'ম আৰু ক'ৰবাত কেনেবাকৈ বেছিকৈ আপোনালোকক গৰিহণা দিবলৈ গৈছোঁ সেইটো মই সচেতন হ'বলৈ যত্ন কৰিম গতিকে যি নহওক আকৌ অনুৰোধ জনাইছোঁ আপোনালোকে আত্মবিশ্লেষণ কৰক বাকি দৰ্শকসকল আপোনালোকে আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক গোটেই ঘটনাটো আপোনালোকে দেখিলে শুনিলে আপোনালোকৰ এই ক্ষেত্ৰত কি অভিমত গতিকে কমেণ্ট বক্সত লিখিবলৈ নিশ্চয় নাপাহৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ